আজি আমি ৰাতিপুৱা ব্ৰেকফাষ্টত খালো টমেটো ৰাইচ সেয়ে আপোনালোককো বোলো ৰেচিপিটো দিওঁ সেয়া আমি চাউল ধুই আনিলো লগতে আলু বিলাহী পিয়াজ কেঁচা জলকীয়া নৰসিংহ পাত সকলোখিনি ৰেডি কৰি লৈছো আৰু তেল দিয়াৰ পিছতে কুকাৰত সৰিয়হ আৰু নৰসিংহ পাত কেইটামান অলপ ফুটাই ললো লগতে দালচেনি ইলাচি লং সকলোখিনি দিলো কেঁচা জলকীয়া আৰু বিলাহীখিনি অলপ ফ্ৰাই হ'বলৈ দিব লগতে আৰু আপোনালোকৰ ইচ্ছামতে মছলা দিব পাৰে আমি জিৰা ধনিয়া পাউডাৰ গৰম মছলা আৰু হালধি সোৱাদ অনুসৰি নিমখ এইখিনি দি অলপ ফ্ৰাই কৰাৰ পিছতে চাউলখিনি দিলো খাবলৈ পিছে বহুত ধুনীয়া হয় আপোনালোকেও কেতিয়াবা খাবচোন ব্ৰেকফাষ্ট হিচাপত বহুত ধুনীয়া লাগে টমেটো ৰাইচটো খাই মানে শুনিবলৈ যিমান ধুনীয়া নামটো আৰু মানে খাবলৈ বেছি ধুনীয়া লাগে আৰু ফ্লেভাৰটো কাৰণে আকৌ অলপ নৰসিংহ পাত দি দিলো আপোনালোকৰ পিছে খাই পাইছেনে জনাবচোন দেই আমি পিছে আজি ফাৰ্ষ্ট খাইছো টমেটো ৰাইচ মানে বহুত ধুনীয়া লাগিলে খাই আৰু ফ্লেভাৰটো বহুত ধুনীয়া আহে আৰু আমি দুটা সিটি দিলো বাৰু আপোনালোকৰ ইচ্ছামতে দিব পাৰে আৰু এই আমাৰ একদম ৰেডি হৈ গ'ল টমেটো ৰাইচ ইমান ধুনীয়া হৈছে দেখিছানে পিছে আমি ইয়াত ৰেড চিলি বা এইবোৰ কালাৰিং একো ইউজ কৰা নাই বহুত ধুনীয়া হৈছে এতিয়া পিছে খাই লওঁ দেই গৰমে পিছে ভিডিঅ'টো পিছে আজি ইমানেই আছিলে যদি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব লগতে কমেন্ট এটা কৰিব আৰু